আৰু এটা মই কথা কৈ দিছো আইফোন নৱলখিমপুৰ শ্বপৰ ফালৰ পৰা বহুতে একচুৱেলি দুৰ্গা পূজা বুলি ক'বলৈ গ'লে এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিছে দুৰ্গা পূজা অফাৰ দুৰ্গা পূজা অফাৰ একচুৱেলি আইফোন নৱলখিমপুৰ শ্বপত অফাৰ দিব পৰাৰ বিধৰ কোনো তেনেকুৱা ৰিজন নাই যে আমি অফাৰ দিম। যোনে ফোন চেল কৰে বহুত প্ৰফিট হয় সিহঁতিয়ে অফাৰ দিয়ে সপ্তাহে সপ্তাহে দুদিন এদিন মূৰে মূৰে দুৰ্গা পূজা আৰু যি পূজা মানে যি কিবা আছে তাৰ বাহিৰেও মানে যেতিয়া তেতিয়া চানডে চেটাৰডেও দিয়ে। গতিকে জেনুইন ফোন বিকি পিনি প্ৰফিট নাথাকে। একচুৱেলি আমাৰ ইয়াত জেনুইন ফোন পোৱা যায়, খোলা মেলা বিধৰ ফোন পোৱা নাযায়, আপোনাৰ ৰিফাৰবিছ ফোন পোৱা নাযায়। একচুৱেলি ৰিফাৰবিছ হৈছে তাত যি কিবা কোনো বস্তু চেঞ্জ আছে আৰু সেই বস্তুটো কমপ্লিট মাষ্টাৰ কপি লগোৱা আছে। আৰু মই দুটা কথা কৈ দিওঁ আইফোন নৱলখিমপুৰ শ্বপৰ ফালৰ পৰা 100% গেৰাণ্টি ডেম' ফোন আৰু অপেন বক্স। ডেম' ফোন হৈছে তোমাৰ মোবাইল দোকানত ৰাখি থয় সেইকেইটা ফোন দেখাবৰ কাৰণে, আৰু তেনেকুৱা দুটা দোকানত ৰাখে বোম্বাই আৰু দিল্লী। তাত অথৰাইজ আইফোনৰ শ্ব'ৰুম আছে, তাত ডেম' ফোন চাব পৰা যায় আৰু তাত দেখাবৰ কাৰণে চেল আউট কৰিবলৈ নহয়। গতিকে মানুহে ডেম' ফোন কৈ পিনি যে চেল কৰি আছে এইটো ডাইৰেক্ট টুপি পিন্ধাই আছে। বহুত ভিডিঅ' আমি দেখিছোঁ, আপোনালোকে দেখিছে নে নাই নাজানো। আমাৰ লখিমপুৰতো তেনেকুৱা ফোন ওলাইছে, গুৱাহাটীত ওলাইছে, বাকী যিমান জেগাত বিকি আছে ডেম' ফোন কৈ পিনি 100% বেটাৰী হেল্থ ব্ৰেণ্ড নিউ টাইপ কণ্ডিশ্যন এটা ডটো নাথাকে, লগত বক্সো আহি যায়। কমপ্লিট ফোনটো কপি 31,000, 32,000, 30,000ত গুৱাহাটীত আইফোন চেল কৰি আছে। সেইবোৰ ফোন মই 35,000 দি পিনি কিনিম, মোক আনি দিয়ক কোনোবাই, মই কিনিম। আৰু সেইটো জেনুইন হ'ব লাগিব। যদি জেনুইন নহয় তেতিয়া সিমানখিনি পইচা সিহঁতি পে' কৰিব লাগিব। কাইলৈ লৈ আহক, মই কাইলৈ কিনিম। আৰু অপেন বক্স কথাটো হ'ল এনেকুৱা, যেনিবা অপেন বক্স ধৰি ল'লো আপোনাৰ এইটো অপেন বক্স হ'ল এই ফোনটো, এইটো বক্স। কোনোবাই অপেন বক্স ফোনটো মানে চিলপেক ফোন কিনিলে, চিলপেক ফোন কিনাৰ পিছত কিবা ৰিজনত আণ্ডাৰ 10 days আণ্ডাৰত ফোনটো আমাৰ শ্বপত বিকি দিলে বা কোনোবাৰ শ্বপত বিকি দিলে। পিছত কি কৰিলোঁ, আমি কিনি পিনি আমি কাষ্টমাৰক ক'লোঁ দাদা এয়া চাব পাৰে অপেন বক্স ফোন, ব্ৰেণ্ড নিউ টাইপ কণ্ডিশ্যন, বক্স টক্স আহি যাব একদম ব্ৰেণ্ড নিউ টাইপ, এয়া অপেন বক্স। গতিকে সেইটো হ'ল অপেন বক্স আণ্ডাৰ 10 days। গতিকে ইমান মানুহে যে অপেন বক্স বুলি চেল কৰি আছে, মই ডেম'ৰ কথাটো ক'লোঁ। অপেন বক্স য'তে যাওঁ 100% বেটাৰী হেল্থ ব্ৰেণ্ড নিউ টাইপ কণ্ডিশ্যন, এটা ডটো নাই, লগত বক্স আহি যায়। 30,000, 31,000 কৈ পিনি 13 বিকি আছে। 13ৰ এক্সাম্পলটো মই দিছোঁ, বাকীকেইটা দিবলৈ গ'লে ভিডিঅ' দীঘল হৈ যাব। গতিকে অপেন বক্স বুলি ক'বলৈ গ'লে সেয়াই হ'ল অপেন বক্স আণ্ডাৰ 10 days আণ্ডাৰত বোলে তেনেকুৱা ফোন পোৱা গ'ল। অপেন বক্স হাজাৰ হাজাৰ লাখ লাখ পিচ ওলাই আছে আমাৰ লখিমপুৰতে হওক, গুৱাহাটীততো ক'বলৈ নাই। গুৱাহাটীত মই যিমান ভিডিঅ' চাইছোঁ অপেন বক্স ডেমো ফোন, ব্ৰেণ্ড নিউ টাইপ কণ্ডিশ্যন, 100% বেটাৰী হেল্থ, এটা ডটো নাই, 30,000, 31,000, 13 বিকি আছে। মই ভিডিঅ'ত কৈ আছোঁ 31,000, 32,000 দি যে কিনিছে সেইকেইটা 13 মই 35,000ত কিনিম। মোৰ দোকানত আনক, মই এইটো মানে ভিডিঅ'ত কৈছোঁ, মানে মই এইটো গ্ৰাণ্টিত কৈছোঁ, মই কিনি মোৰ দোকানত আনি পিনি চেল কৰক। যিমান 100 পিচ আছে, 1000 পিচ আছে, গুৱাহাটী ভিডিঅ'বোৰত চাইছোঁ, মই কিনিম। অপেন বক্স তোমাৰ গোটেই অসমতে কোনোবাই কিনি পিনি বিকিলে 2 পিচ, 3 পিচ, 10 পিচ, 20 পিচ, 100 পিচ, হাজাৰ হাজাৰ পিচ অপেন বক্স কেনেকৈ ওলাব পাৰে? এতিয়া মই কিনিছোঁ বিকি দিলোঁ, ই কিনিছে বিকি দিছে, এইটোতো পচিবল নহয়। খালি কিনিছে বিকিছে, কিনিছে বিকিছে, অপেন বক্স বেলেগে লৈ পিনি শ্বপত বিকিছে, এইটোতো পচিবল নহয়। সেইবোৰ ফোন মই 35,000 দিম, 100% বেটাৰী হেল্থ ব্ৰেণ্ড নিউ টাইপ কণ্ডিশ্যন, লগত যে বক্স আহি যায়, এইকেইটা মই 35,000 টকা দিম। গুৱাহাটীৰ পৰা কোনোবাই আনি পিনি মোক হোলচেল দিয়ক, 35,000 টকা দিম। আৰু কি মই আৰু কেনেকৈ বুজাম? ডাইৰেক্ট টুপি পিন্ধাই আছে, ডাইৰেক্ট চোনা লগাই আছে। যাৰ যাৰ ছাৰ্ভিচিং চেণ্টাৰ আছে সিহঁতি নিজে অপেন বক্স বনাব পাৰে। বেক পেনেল চেঞ্জ কৰি দিব, বেটাৰী চেঞ্জ কৰি দিব, ভিতৰত একো ধৰা নপৰে, লেপটপত লগালেও ধৰা নপৰে। যাৰ যাৰ ছাৰ্ভিচিং চেণ্টাৰ আছে সিহঁতিতো নকয় যে মই মাষ্টাৰ কপি বেটাৰী লগাই দিছোঁ। কোনোবা ফোন যদি ৰিফাৰিং কৰিবলৈ আহে মাষ্টাৰ কপি লগাই দিয়ে, বেটাৰী আগৰ যিটো চেল থাকে সেইটো চেলছত লগাই দিয়ে। সেইটো কাৰণে তাৰ নিজকে নিজে ধৰি লয় যে মই ঠিক আছোঁ। একচুৱেলি লেপটপত লগালেও সেই ঠিকেই দেখায়। মেইন ঝোলটো ওলাব যেতিয়া অথৰাইজ ছাৰ্ভিচিং চেণ্টাৰত নি পিনি খোলোৱা হ'ব, তেতিয়া মেইন ঝোলটো ওলাব। এনেকুৱা ফোন আমাৰ লখিমপুৰতো আছে। লখিমপুৰৰ পৰা কোনোবাই কিনি পিনি মোৰ দোকানত লৈ আহক, আইফোন লখিমপুৰ শ্বপত মই 35,000কে দিম। 100% বেটাৰী হেল্থ থকা ফোনবোৰ মোৰ দোকানত আনি বিকিয়ক। সিহঁতি বহি পিনি কেলে বিকি আছে ইমান কষ্ট কৰি, ইমান টাইম লছ কৰি পিনি? আনি পিনি মোৰ ইয়াত বস্তা খুলি যায় না, মই কিনিম।
চুনা লগাই আছে এইবোৰ চুনা ডাইৰেক্ট চুনা সেয়াই ক'লো গতিকে আইফোন নৰ্থ লখিমপুৰ শ্বপৰ ফালৰ পৰা মই এইটো কথা ক'ব বিচাৰিছো আপোনালোকে মোবাইল লওক বা নলওক এবাৰ আমাৰ শ্বপত আহক ভিজিট কৰক আইফোনৰ বিষয়ে আমি বুজাই দিম আৰু দুৰ্গা পূজা বুলি মানুহে যে ইমান অফাৰ দিছে ইমান গিফ্ট দিছে এই পাৰ্ট গিফ্ট দিছে 5টা 6টা গিফ্ট দিছে আইফোন নৰ্থ লখিমপুৰ শ্বপৰ ফালৰ পৰা দুৰ্গা পূজা বুলি ক'বলৈ গ'লে গিফ্ট থাকিব বেক কভাৰ টেম্পাৰ কেবুল শ্ৰীপ দুৰ্গা পূজা বুলি এয়াই অফাৰ আৰু চেষ্টা কৰিম কিবা এটা ভাল গিফ্ট দিব পাৰোঁ যাতে গতিকে ঠিক আছে থেংক ইউ ধন্যবাদ জনালোঁ নমস্কাৰ